জয় শ্রী রাধা কৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণৰ কথা আৰু স্বয়ং প্ৰভু শ্ৰীকৃষ্ণ অভিন্ন। সেয়েহে যেতিয়া নিৰপৰাধভাৱে ভগৱানৰ মহিমা শ্ৰৱণ আৰু কীৰ্তন কৰা হয়, তেতিয়া বুজিব লাগিব যে শ্ৰীকৃষ্ণ তেওঁৰ অপ্ৰাকৃত নাম ৰূপত বৰ্তমান, আৰু সেই নাম ভগৱানৰ নিচিনাই পূৰ্ণ শক্তিমান। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। ভগৱানে তেওঁৰ দিব্য নামত সৰ্বশক্তি অৰ্পণ কৰিছে। সেই নাম উচ্চাৰণ কৰাৰ কাৰণে কোনো স্থান, কাল বা পাত্ৰৰ বাধ্যবাধকতা নাই, আৰু সকলোৱে যিকোনো স্থানত যিকোনো সময়ত তেওঁৰ সুবিধা অনুসাৰে শ্ৰদ্ধা আৰু মনোযোগ সহকাৰে সেই নাম কীৰ্তন কৰিব পাৰে, জপ কৰিব পাৰে। ভগৱান আমাৰ প্ৰতি ইমানেই কৃপালু যে তেওঁৰ অপ্ৰাকৃত নাম ৰূপে তেওঁ স্বয়ং আমাৰ সন্মুখত উপস্থিত থাকে। কিন্তু আমি ইমানেই দুৰ্ভগীয়া যে ভগৱানৰ নাম, ভগৱানৰ মহিমা শ্ৰৱণত, কীৰ্তনত আমাৰ কোনো ৰুচি নাই। ভগৱানে ভক্তৰ আহ্বান, কাতৰ প্ৰাৰ্থনাত সঁহাৰি দিয়ে। ভগৱানে যেতিয়া দেখে যে কোনো ভক্ত তেওঁৰ অপ্ৰাকৃত সেৱা লাভৰ কাৰণে ঐকান্তিকভাৱে আগ্ৰহী, যাৰ ফলত তেওঁ ভগৱানৰ কথা শ্ৰৱণত গভীৰভাৱে উৎকোষ হৈছে, তেতিয়া ভগৱানে তেওঁৰ হৃদয়ৰ পৰা সেই ভক্তক এনেকুৱাভাৱে পৰিচালিত কৰে যে ভক্ত অনায়াসে তেওঁৰ কাষলৈ উভতি যাব পাৰে। ভগৱানৰ কাষলৈ উভতি যোৱাৰ যি বাসনা, সেই বাসনাতকৈও ভগৱানে আমাক তেওঁৰ ওচৰলৈ উভতাই নিবলৈ বেছি উৎকণ্ঠিত হৈ থাকে। কিন্তু আমি বেছিভাগ মানুহে ভগৱানৰ ওচৰলৈ উভতি যাব নিবিচাৰোঁ। ইয়াক আমি গুৰুত্ব নিদিওঁ। আমি ব্যস্ত তথাকথিত এই জড় পৃথিৱীক লৈ জড় সুখ আনন্দ উপভোগ কৰাই যেন আমাৰ প্ৰধান উদ্দেশ্য। কিন্তু কোনোবাই যদি ভগৱানৰ ওচৰলৈ উভতি যাবৰ কাৰণে প্ৰয়াস কৰে, ভগৱানে তেতিয়া তেওঁক সৰ্বতোভাৱে সহায় কৰে। সৰ্বতোভাৱে পাপমুক্ত নহ'লে ভগৱানৰ ৰাজ্যত প্ৰৱেশ কৰা নাযায়। এই জড় জগতৰ কামনা বাসনাৰ পৰা মুক্ত হোৱা বহুত কঠিন। কামিনী কাঞ্চন হৈছে ভগৱানৰ ওচৰলৈ উভতি যোৱাৰ আটাইতকৈ ডাঙৰ প্ৰতিবন্ধক। ভক্তিৰ মাৰ্গত বহুত ডাঙৰ ডাঙৰ ভক্তই এই প্ৰলোভনৰ বলি হৈ ভক্তি মাৰ্গৰ পৰা অধঃপতিত হৈছে। কিন্তু ভগৱানে নিজে যদি কাৰোবাক সহায় কৰে, তেতিয়া ভগৱানৰ কৃপাত এই কঠিন কামো সহজ হৈ পৰে। কামিনী কাঞ্চনৰ দ্বাৰা বিচলিত হোৱাটো স্বাভাৱিক, কিয়নো জীৱ অনাদি কালৰ পৰাই সিহঁতৰ সংগ কৰি আহিছে। সেয়েহে ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হয়। কিন্তু কোনোবাই যদি নিষ্ঠাভাৱে ভগৱানৰ মহিমা শ্ৰৱণ কৰে, তেতিয়া লাহে লাহে তেওঁ তেওঁৰ স্বৰূপ সম্বন্ধে অৱগত হয়। পৰমেশ্বৰ ভগৱানৰ কৃপাত তেতিয়া তেওঁ কামিনী কাঞ্চন আদিৰ দৰে সমস্ত শত্ৰুৰ আক্ৰমণৰ পৰা নিজক ৰক্ষা কৰাৰ কাৰণে যথেষ্ট শক্তি লাভ কৰে, আৰু লাহে লাহে তেওঁৰ মনৰ পৰা চাঞ্চল্য সৃষ্টিকাৰী সকলোবোৰ
প্ৰতিবন্ধক আঁতৰি যায়। প্ৰতিদিন এবাৰ হ'লেও ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক, সৰ্বমংগল সাধিত হ'ব। প্ৰভু বাকে বিহাৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।